শিৱসাগৰত 10,000ৰো অধিক আয়তীৰ দিহানাম পৰিৱেশন শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আজি 15 ডিচেম্বৰত এক অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা গ'ল যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 10,000ৰো অধিক আয়তীয়ে একেলগে দিহানাম পৰিৱেশন কৰি নাম খোদিত কৰিলে আসাম বুক অফ ৰেকৰ্ডছত দিহানামৰ সৰ্বাধিক পৰিৱেশনৰ বাবে এই ঐতিহাসিক কীৰ্তিত্বৰ সৈতে আয়তীয়ে হাত চাপৰি মৰাৰ আন এক বিশেষ ৰেকৰ্ডো স্থাপন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ মতে এই পৰিৱেশনে নেশ্যনেল বুক অফ ৰেকৰ্ডছতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে এই আধ্যাত্মিক অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দিহানামৰ সম্ৰাট কমলা গগৈ আৰু বহু গণ্যমান্য ব্যক্তি অনুষ্ঠানৰ মঞ্চৰ পৰা বিধায়ক অখিল গগৈও উপস্থিত থাকি মত ব্যক্ত কৰে এই ঐতিহাসিক পৰিৱেশনে দিহানামৰ মাহাত্ম্য দেশৰ সীমা পাৰ কৰি বিশ্বৰ পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে সংশ্লিষ্ট সকলোৱে যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰই ইমান ডাঙৰ অনুষ্ঠান এটা পাতিছে যে আমিয়ে ইমান ডাঙৰ অনুষ্ঠান এটা পাতিবলৈ সাহস নকৰোঁ সঁচাকৈ আমাৰ সকলোৱে জানে যে শংকৰদেৱে তৈয়াৰ কৰি দিয়া আমাৰ যি নাম ধৰ্ম সেই নাম ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্ট দিহানাম সেই দিহানামৰ আজিৰ যি পৰিৱেশন হ'ব তাৰ কাৰণে মই যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম প্ৰশংসনীয় কাম গতিকে মই নিৰ্মালী বাইদেউ নহয় জানো নিৰ্মলা বাইদেউক মই প্ৰথমতেই আদৰণি জনাইছোঁ যে তেখেতে ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস কৰিলে তাৰ লগতে গীতালী বাইদেউহঁতে এই গোটেই অনুষ্ঠানটোত জড়িত হৈ আছে মই এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকীক আমাৰ শিৱসাগৰ সমষ্টিৰ তৰফৰ পৰা বিধায়ক হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ সমষ্টিতে আমাৰ ঠাইতে আহি এই অনুষ্ঠানটো গোটেই অল আছামৰ অনুষ্ঠানটো ইয়াতে পৰিৱেশন কৰাৰ কাৰণে ইয়াতে অনুষ্ঠানটো ভাগি কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে তো সমাজ আমাৰ বিশেষকৈ শংকৰী সমাজখন গোটেই শংকৰদেৱৰ আমি যিবিলাক শিষ্য আছোঁ গোটেই অসমীয়া জাতিটোৱে আমি শংকৰদেৱৰ শিষ্য আমি শংকৰী সমাজখনে ডেফিনেটলি এই কথাটো সদায় চিৰজীৱন মনত ৰাখিম ধন্যবাদ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম